আলাপ আলোচনাৰ মাজেৰেহে সিদ্ধান্ত হ'ব। জুবিন দাক জীয়াই থকা কালতো আমি বুলি নহয়, তেখেতৰ পৰিয়ালৰ আজি জুবিন দাক আমি আধা বাটতে হেৰুৱাইছোঁ। বহুত তেখেতৰ লগত কৰিবলগীয়া কাম থাকি গ'ল, তেওঁৰ লগত পাতিবলগীয়া বহুত কথা থাকি গ'ল। মই দিনত আহিব নোৱাৰোঁ, মানুহে ঘেৰি ধৰে চেলফি উঠিবলৈ, মানুহটোৰ লগত খন্তেক নিয়লে বহিবলৈ সময় পোৱা নাই। এমাহ হৈ যোৱাৰ পিছত ভাবিছিলোঁ মানুহ কমিব, কোনোবা এদিন ৰাতি গৈ বহিমগৈ, 1 ঘণ্টা 2 ঘণ্টা শান্তিৰে বহিম। তাৰ মাজত এইবিলাক ওলাইছে কিবা SOP কিবা কিবি, ভাল নহয় এইবোৰ কথা। আলাপ আলোচনাৰ মাজে হ'ব লাগে। আৰু মই যিহেতু SOPটো কোনে দিছে, অসম চৰকাৰে দিছে নহয় জানো, গতিকে চৰকাৰৰ ভিতৰত তেওঁলোকৰ এইবোৰ থাকিব, দলৰ ভিতৰত চৰকাৰৰ ভিতৰত তেওঁলোকৰ ডিক্টেটৰশ্বিপ থাকিব পাৰে, সেইবিলাক আমাৰ ক'বলগীয়া নাই। কিন্তু যিহেতু অসম চৰকাৰ আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এটাই অনুৰোধ জনাম যে ইয়ালৈ আমাৰ নিচিনা বা পৰিয়ালৰ মানুহে হওক বা অসমৰ অৰঙে দৰঙে সিঁচৰতি হৈ থকা জুবিন গাৰ্গ ডাঙৰীয়াৰ অলেখ ব্যক্তিগত স্তৰৰ বন্ধু আছে, যিয়ে অকণমান তেখেতক আগতে যেনেদৰে বিচাৰিছিল ব্যক্তিগতভাৱে লগ পাব বিচাৰে। গতিকে এই SOPৰ ব্যৱস্থাটো ভাল লগা নাই। ইয়াত যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতি হোৱা যেন অনুভৱ কৰিছে, তেনেহ'লে সুন্দৰভাৱে আৰক্ষী মোতায়েন কৰক আৰু 2টা শ্বিফ্ট কৰি দিয়ক। বোলে 12টা বজালৈকে এইখিনি থাকিব আৰু 12টা বজাৰ পিছত এইখিনি থাকিব, কাৰণ দিনততো অকল ট্ৰেফিকেই চলি যাব চাগে আৰু আৰক্ষীটো অভাৱ নাই। কিমান অদৰকাৰী মানুহক আপোনালোকে এনেই বডিগাৰ্ড দি থৈছে মিছামিছি। ইয়াত লৈ আহক, ৰাইজেও শান্তি পাব, কোনো ধৰণৰ সংঘাতত নাহে কথাটো। আৰু মই এইটোৱে বিচাৰিম যে আপোনালোকে এটা সুন্দৰ সিদ্ধান্ত লওক আৰু এই কথাবোৰ ৰাইজৰ লগত মিলি সিদ্ধান্ত ল'ব, একপক্ষীয়ভাৱে কোনো সিদ্ধান্ত নল'ব। কাৰণ যিকোনো মুহূৰ্ততে সংঘাতৰ উদ্ভৱ হ'ব পাৰে আৰু সংঘাত আমি নিবিচাৰোঁ। আমি অসমখন শান্ত হৈ থকা বিচাৰোঁ, শান্তিৰে থকা বিচাৰোঁ, সংঘাত নিবিচাৰোঁ। আজি এনেকুৱা ধৰণৰ ডিক্টেটৰশ্বিপ জুবিন দা থকা হ'লে এনেকৈ ৰাতি 3টা বজাত ওলালে। আজি তেখেত নাই কাৰণে এনেকুৱা এটা ব্যৱস্থা আকৌ হ'বলৈ নিদিওঁ। আমি আছোঁ, আমাৰ লগত ৰাইজ থাকিব লাগিব, মই অকলে নহয়, ৰাইজ থাকিব লাগিব। ইয়াত কোনো ধৰণৰ ডিক্টেটৰশ্বিপ হ'ব নোৱাৰে। গতিকে মোৰ এইটোৱে ক'বলগীয়া, দাদাৰ লগত মই বহুত কথা পাতিবলগীয়া আছিল আজি, সেইটো বুলি আহিছিলোঁ, কিন্তু নাই, মানে শান্ত পৰিৱেশ নাই, মই কনচেনট্ৰেট কৰিব নোৱাৰে। গতিকে মই এইটোৱে ক'ম যে SOP নালাগে আৰু সকলোকে আহ্বান জনাইছোঁ ভাইহঁতক যে দাদাৰ ওচৰলৈ আগতে তোমালোক যেতিয়া আহিছিলা, এনেকৈ আহিছিলা, ৰাতি আহিছিলা। আমাৰ এখন জনগোষ্ঠীয় ৰাজ্য, গতিকে মানে কি আৰু বাঁহ জ্বলোৱা বুলি কয়, বাঁহ জ্বলোৱাৰ 5 দিনাই বহুত দেৱশিশুৰ মুখত সাজ লগাই দিয়া হয় বা বিভিন্ন জনগোষ্ঠীয় পানীয় লগাই দিয়া হয়। গতিকে মদ খোৱাটো বহুত মানুহৰ কাৰণে খুব অস্পৃশ্য কথা হ'লেও জনগোষ্ঠীয় আমাৰ সমাজবোৰত, মংগোলীয় সমাজবোৰত একো অস্পৃশ্য কথা নহয়। কিন্তু সকলো কণ্ট্ৰলত থাকিব লাগে আৰু এয়া জুবিন দাৰ ঠাই। গতিকে ইয়াত আহি কোনো হুলস্থুল কৰিব নালাগে। হুলস্থুল কৰিলে জুবিন দা থকালেও পিটিলেহেঁতেন কিন্তু তহঁতক। গতিকে ইয়াত কোনো হুলস্থুল কৰিব নালাগে, লিমিটত খাই লিমিটত গুচি যাবি। ল'ৰা ছোৱালীবোৰ আহি থাকিলে ভাল, ইয়াৰ ধুনীয়া এটা ধাবাবোৰ চলিব, ব্যৱসায়িক প্ৰতিষ্ঠান চলিব, এইডোখন এখন টুৰিজিম ক্ষেত্ৰলৈ উন্নীত হ'ব। খালি সকলো শান্তি শৃংখলা বজাই ৰাখিব লাগে, চব মানুহ একে নহয়, সেইকাৰণে আৰক্ষীৰ ব্যৱস্থা কৰক। আৰক্ষীয়ে মাৰপিট কৰিবলৈ আৰক্ষী নহয়, পৰিস্থিতিটো কণ্ট্ৰল কৰিবৰ কাৰণে, নমিনেল কৰিবৰ কাৰণে। গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া কথা। পুনৰবাৰ অসম চৰকাৰক অনুৰোধ জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, SOP প্ৰত্যাহাৰ কৰি ইয়াত 2টা শ্বিফ্টত আৰক্ষী মোতায়েন কৰক আৰু যাতে খুব নিয়াৰিকৈ যাৰ মন যায় সিয়ে যেতিয়াই মন যায় আহিব।